তেন্তে সীতাক কিয় হৰণ কৰি নিলে আৰু গছ লতিকাক কিয় ফুৰিব লগা হ'ল তেতিয়া মহাদেৱ শিৱই পাৰ্বতীক কৈছে হে পাৰ্বতী ব'লা আমি ৰামচন্দ্ৰৰ দুখৰ সহভাগী হৈ তেওঁক এই দুখৰ সময়ত এখাৰি মাত লগাই সান্তনা দিছিল যেতিয়া হৰ আৰু গৌৰী আহি এই ৰামচন্দ্ৰৰ কাষত উপস্থিত হ'ল দুখত মিয়মান হৈ ৰামচন্দ্ৰ ধৈৰ্যৰে এটা শিলৰ ওপৰত বহি আছিল তেনে সময়তে মহাদেৱ শিৱই বন্দনা কৰিছে সচিদানন্দ ৰূপয় বিশুদ্ধদ্ৰাদি হেতবি পুত্ৰয়ো বিনাশয় শ্ৰীকৃষ্ণায় বয়ং নমঃ কাৰণ পৰম সত্তা পূৰ্ণব্ৰহ্ম ভগৱান কৃষ্ণই গোলকধামৰ পৰা আহি যুগে যুগে অৱতাৰ গ্ৰহণ কৰিছে এই যুগতো এটা যুগত ৰাম হিচাপে ভগৱান কৃষ্ণই অৱতাৰ গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত দ্বাপৰ যুগতো আকৌ কৃষ্ণ হিচাপে জন্মগ্ৰহণ কৰিব অৱতাৰ গ্ৰহণ কৰিব তেতিয়া সীতাৰ স্বামী ৰামচন্দ্ৰক হৎসিত আনন্দ অৰ্থাৎ সচিদানন্দ বুলি কোৱাৰ কাৰণে পাৰ্বতীয়ে প্ৰশ্ন কৰিছে হৎসিত আনন্দ হ'ব পাৰে জানো যিজন ব্যক্তিয়ে সীতাক কোনে নিছে সেই কথাটো আনক দিব লগা হৈছে তেতিয়া মহাদেৱ শিৱই কাণে কাণে ক'লে তুমি ইয়াৰ পৰা যোৱাৰ পাছত অকণমান পৰীক্ষা লৈ চাব পাৰা ৰামচন্দ্ৰ ভগৱানৰ এটি অৱতাৰ যেতিয়া হৰ আৰু গৌৰীয়ে বিদায় লৈ ৰামচন্দ্ৰৰ পৰা আঁতৰি গ'ল অলপ পাছতেই জগত জননী সীতাৰ ৰূপ ধাৰণ কৰি পাৰ্বতী আহি ৰামচন্দ্ৰৰ আগত প্ৰকাশ হ'ল ৰামচন্দ্ৰই সেই দিব্য জগত জননী সীতাৰ ৰূপ দেখি হাত জোৰ কৰি ক'লে হে মহাদেৱ শিৱৰ ভাৰ্যা গিৰি হেমন্তৰ কন্যা পাৰ্বতী দেৱী আপোনাৰ চৰণত দশৰথ নন্দন ৰামচন্দ্ৰৰ সেৱা অৰ্পণ কৰিলোঁ সেই সময়ত জগত জননী সীতাৰ ৰূপ ধাৰণ কৰি অহা পাৰ্বতীয়ে ৰামৰ মুখত যে পাৰ্বতী দেৱী বুলি যি বন্দনা কৰিলে এই বন্দনা শুনি অতি আচৰিত হ'ল গাৰ নোম শিৱৰি উঠিল কাৰণ তেওঁ চলনা কৰি সীতা দেৱীৰ ৰূপ ধৰি ৰামৰ আগত থিয় দিছিল তেওঁ লগে লগে অষ্টাংগে সেৱা কৰি ক'লে প্ৰভু ভগৱান সেই ৰামচন্দ্ৰ মই নাজানিব ডাঙৰ অপৰাধ কৰিলোঁ মই আপোনাক সান্তনা দিবৰ কাৰণে আপোনাক এটি পৰীক্ষা ল'বৰ কাৰণে সীতাৰ ৰূপ লৈ আপোনাৰ আগত প্ৰকাশ কৰিছিলোঁ সত্য নহৈছিলোঁ মোক ক্ষমা কৰিব প্ৰভু তেতিয়া ৰামচন্দ্ৰে ক'লে হে পাৰ্বতী যেনেকৈ এগৰাকী স্বামীয়ে নিজৰ ভাৰ্যাৰ বাদে অন্য নাৰীৰ কথা কেতিয়াও চিন্তা কৰিব নালাগে এই জন্মত মই সীতা দেৱীৰ বাদে অন্যৰ কাৰো কথা চিন্তা নকৰোঁ এই দশৰথ নন্দন ৰামচন্দ্ৰৰ প্ৰাণ বায়ু থকালৈকে এক সীতাৰ বাদে অন্য কোনো দ্বিতীয় পত্নীৰ কথা মই কেতিয়াও চিন্তা নকৰোঁ আৰু আজি শুনি লোৱা যদি তুমি জগতত চন্দ্ৰ সূৰ্য থকালৈকে যদি সতী হৈ থাকিব বিচৰা তেন্তে স্বামী গুৰুৰ বাক্য আখৰে আখৰে পালন কৰিবা এক স্বামীৰ বাদে নিজৰ স্বামীৰ বাদে অন্য পৰপুৰুষৰ কথা কেতিয়াও চিন্তা নকৰিবা সেইদিনাই পাৰ্বতীয়ে সংকল্প লৈছিল জগত জননী সীতাৰ কাৰণে প্ৰভু ৰামচন্দ্ৰই যি ত্যাগ কৰিলে মইও এদিন নিজৰ স্বামীৰ বাবে স্বামীৰ বাক্য ৰক্ষা কৰি জীৱন যাপন কৰিবলৈ চেষ্টা কৰিম আৰু প্ৰয়োজন হ'লে স্বামীৰ কাৰণে মোৰ জীৱনটো ত্যাগ কৰি দিম যিটো সময়ত নিজৰ পিতৃ দক্ষই জগতৰ দেৱ দেৱতা গন্ধৰ্ব কিন্নৰ সকলোকে প্ৰজাপতি দক্ষই যজ্ঞলৈ নিমন্ত্ৰণ কৰিলে মাত্ৰ নিমন্ত্ৰণ নকৰিলে শ্মশানত বাস কৰা সংসাৰ ত্যাগী
ভূতনাথ ঈশ্বৰ সেৱক পৰম বৈষ্ণৱ শিৱক নিমন্ত্ৰণ কৰিলে। যাৰ দুখত দুখিত হৈ দক্ষৰজাৰ কনিষ্ঠ কন্যা সতীয়ে গৈ যজ্ঞত উপস্থিত হৈ নিজৰ স্বামীক যে যজ্ঞৰে নামাতিলে তাৰ কাৰণে দক্ষ ৰজাৰ ওচৰত প্ৰশ্নৰ অৱতাৰণ কৰিলে। আৰু সেই দক্ষৰ যজ্ঞত যেতিয়া শিৱক নৰমুণ্ড ধাৰণকাৰী শ্মশানত বাস কৰা নথাকিব এনেকুৱা সভ্য সমাজত, এই দিব্য দেৱতাৰ সমাজত স্থান নাই, এনেকুৱা ব্যক্তিৰ সামাজিক মৰ্যাদা নাই বুলি যেতিয়া অপমান কৰিলে, সেই স্থানতে নিজৰ স্বামীৰ প্ৰতি থকা বিশ্বাস তথা শ্ৰদ্ধাৰ কথা লক্ষ্য ৰাখি স্বামীৰ বিষয়ে নিজৰ পিতৃয়ে কৰা অপমান সহ্য কৰিব নোৱাৰি নিজৰ কাণতে আঙুলি দি সতীয়ে সেই ঠাইতে প্ৰাণ ত্যাগ কৰিলে। এই বাৰ্তাটো প্ৰভু ৰামচন্দ্ৰৰ পৰা পাইছিল। যি কথা পূৰ্বতে যদি প্ৰভু ৰামচন্দ্ৰই সীতাৰ উদাহৰণ দি যদি সতীক নকলেহেঁতেন, আমি আকৌ এগৰাকী সতী আৱিষ্কাৰ কৰিবলৈ সক্ষম নহ'লহেঁতেন। মহাদেৱ শিৱৰ পত্নী যে সতী নিজৰ স্বামীৰ কাৰণে যে প্ৰাণ ত্যাগ কৰিলে, সেই কথা প্ৰভু ৰামচন্দ্ৰৰ পৰা আহিছিলে, এজন পুৰুষৰ পৰা আহিছিলে, পুৰুষোত্তম ৰামচন্দ্ৰৰ পৰা সেই বাৰ্তা পাইছিল। আৰু যিটো সময়ত পৰৱৰ্তী পৰ্যায়ত যে আমি ঈশ্বৰ সেৱা কৰিব লাগে, এই কথা কাহিনী ভাগৰ দ্বাৰাই আমি অনুভৱ কৰিব পাৰিম। ভকত বৈষ্ণৱৰ সেৱা শুশ্ৰূষা বা গুৰুৰ সেৱা শুশ্ৰূষা, ঈশ্বৰ সেৱা শুশ্ৰূষা যে কৰিব লাগে, এই কাহিনী ভাগ আজি এই অনুষ্ঠানটোৰ লগত জড়িত হৈ থকা উদযাপন সমিতিৰ বিষয়ববীয়া তথা আই মাতৃসকল বা বান্ধৱসকলৰ জ্ঞাতাৰ্থে জনাইছোঁ যে ভগৱান কৃষ্ণই যেতিয়া বৃন্দাবনত গোপীসকলৰ লগত হৰাহৰ ভৰা কাম খেলি কৰি আছিল, এদিন প্ৰভু ভগৱান কৃষ্ণ গোপীসকলৰ ওচৰলৈ ৰাখিল। সদায় প্ৰাণ কৃষ্ণ বজ্ৰ সুন্দৰ প্ৰাণধন কৃষ্ণক পাই থকা গোপীসকলে কৃষ্ণক নেদেখি আকুল বিকুল হৈ অনাগত কৰিবলৈ লাগিল। আজি বাৰু কৃষ্ণ কিয় আহিছে? ভগৱান কৃষ্ণৰ অনুপস্থিতিত গোপীসকলে নিয়মান হৈ কৃষ্ণৰ ভাৱনাত নিমগ্ন হৈ থাকিল। গোটেই ৰাতি কৃষ্ণৰ চিন্তাতেই সেই অৰণ্যত পূৰ্ণিমা ৰাতি কৃষ্ণ ভাৱনাত তন্ম হৈ কৃষ্ণৰ গোহালি বাট চাই থাকিল। যেতিয়া পিছদিনা যেতিয়া সূৰ্য উদয় হ'ল, ভগৱান কৃষ্ণ যেতিয়া আহিলে, তেতিয়া গোপীসকলে হাত জোৰ কৰি ক'লে, সেই প্ৰাণধন কৃষ্ণ, গোটেই ৰাতি তোমাৰ অপেক্ষাত আমি অতি কাতৰভাৱে তোমাৰ গুণনাম গাই গাই গোটেই ৰাতি তোমাৰ চিন্তাত মগ্ন হৈ থাকিলে, তুমি নাহিলা প্ৰভু। এনে কি কাম হ'ল, এনে কি কাম ল'লে তোমাৰ যে এই প্ৰাণধন গোপীসকলক তুমি ত্যাগ কৰি অন্য ক'ৰবাত নিজকে বিলীন কৰি দিলা? তেতিয়া প্ৰাণধন কৃষ্ণই কৈছে, সেই গোপী হওক, মোৰ আনুষ্ঠানিক শিক্ষা লৈছিলোঁ শান্তিমণি গুৰুৰ ওচৰত। জীৱনত গুৰু কেইবাপ্ৰকাৰো আছে আৰু মানুহৰ জীৱনলৈ গুৰু পৰ্যায়ক্ৰমে আহে। মোৰ আদ্য গুৰু হ'ল বসুদেৱ আৰু দৈৱকী, নন্দ আৰু যশোদা, যি মোক গৰ্ভত ধাৰণ কৰি ডাঙৰ দীঘল কৰিলে, যি মোক স্তনপান কৰাই মোক লালন পালন কৰি ডাঙৰ দীঘল কৰিলে, এইসকল হৈছে আদ্য গুৰু। আৰু যি মোক আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত কৰিলে, সেই গুৰু হৈছে মোৰ শিক্ষা গুৰু। যিজন গুৰু অত্যন্ত কৃপাত মই আনুষ্ঠানিক শিক্ষা 64 কলাৰ পৰা অনন্ত কলা মই গ্ৰহণ কৰিব পাৰিলোঁ। মই নিজেই পৰম ব্ৰহ্ম যদিও ব্ৰহ্মক উপাসনা কৰোঁ। আৰু পৰ্যায়ক্ৰমে কিছু কিছু মুহূৰ্তত আমাৰ পৰম ব্ৰহ্মক যে উপাসনা কৰিব লাগে, এনে গুৰু আমাৰ আগত আহি
এটি দিব্য সংযোগ হয়। সেই সংযোগৰ ফলতেই মই মোৰ গুৰু দুৰ্বাষা লিখি আহি আমাৰ আগত থিয় হ'ল আৰু যিজন গুৰুৰ পৰা মই আধ্যাত্মিক জ্ঞান আহৰণ কৰিছিলোঁ, সেই গুৰু শুশ্ৰূষাত লাগি থাকোঁতেই মই কালি তোমালোকৰ ওচৰত আহি সন্মুখ দিব পৰা নাছিলোঁ। তেতিয়া গোপীসকলে কাঠৰ কাপোৰে ক'লে, তুমি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী বুলি জানো, তোমাৰো গুৰু আছে? হয় গোপী হওক, মই নিজেই আচৰণ কৰি সংসাৰৰ এই জীৱবিলাকক সদায় শিকাব বিচাৰিছোঁ গুৰু সাক্ষাৎ তাৰ ব্ৰহ্ম নিৰ্চিত। তোমালোকে শুনা, গুৰু পৰম ব্ৰহ্মৰ অংশ। আমি নিজেই বাৰে বাৰে অৱতাৰ গ্ৰহণ কৰি গুৰুৰ ওচৰত শৰণাপন্ন হৈ শৰণ গ্ৰহণ কৰি এই সংসাৰধৰ্মী ব্যক্তিসকলক এই শিক্ষা প্ৰদান কৰোঁ। এই কথাভাগ শাস্ত্ৰটো উল্লেখ কৰিছে প্ৰভু সমস্ত। শাস্ত্ৰত কৈছে, আমাত কৰিয়া শ্ৰেষ্ঠ গুৰুহি জন শিষ্য হুয়া সেৱা কৰো দুখানি চৰণ। ভগৱান কৃষ্ণই প্ৰাণহৰণ গোপীসকলক কৈছে, আমাতকৈ গুৰু শ্ৰেষ্ঠ, কাৰণ যি গুৰুৱে বিশ্বব্ৰহ্মাণ্ডৰ গৰাকী পূৰ্ণব্ৰহ্ম ভগৱন্তক চিনাকি কৰাই দিব পাৰে, যিজনৰ কৃপাত আভুৱা জীৱবিলাকে আত্মাৰ কল্যাণৰ কথা চিন্তা কৰিব পাৰে, জীৱ আত্মাই পৰমাত্মাৰ লগত সংযোগ ঘটাব পাৰে, সেই গুৰুজন আমাতকৈ শ্ৰেষ্ঠ। সেইকাৰণে মই গুৰুক সদায় সেৱা কৰোঁ। মই এই ধৰণৰ অৱতাৰ গ্ৰহণ কৰিছোঁ যদিও গুৰুৰ চৰণত দণ্ডৱত প্ৰণাম কৰি গুৰুক সৎভাৱনে সেৱা ধৰোঁ আৰু সকলোকে উপদেশ কৰোঁ যে গুৰুৰ চৰণত সদায় সৰ্বদা সেৱা ধৰিব লাগে। সেইকাৰণে পূৰ্ণব্ৰহ্ম ভগৱন্তই আমাক যি আদেশ দি থৈ গৈছে, সেই আদেশ পালন কৰিবৰ কাৰণে আমি সদায় সৰ্বদা তৎপৰ হ'ব লাগে। তেতিয়া সেই গোপীসকলে প্ৰাণধন কৃষ্ণক কৈছে, সেই কৃপালু গুৰুজনৰ আমাৰ দৰ্শন লাগে। তোমাৰ যদি কৃপা হয়, তোমাৰ সেই গুৰুজনৰ ওচৰত এবাৰ আমাক যদি সংযোগ ঘটাই দিব পাৰিলেহেঁতেন, বা সেই গুৰুৰ চৰণত অকণমান সেৱাৰ কৰাৰ সুযোগ যদি প্ৰদান কৰিলেহেঁতেন, আমি ধন্য হ'লোহেঁতেন। সেই প্ৰভু কৃপা কৰে। তেতিয়া ভগৱান কৃষ্ণই সেই বজ্ৰৰ গোপীসকলক ক'লে, সেই প্ৰাণধন গোপীসকল, গুৰুৰ ওচৰলৈ যাবলৈ আগ্ৰহ প্ৰকাশ কৰিছা হয়, কিন্তু গুৰুৰ ওচৰলৈ যাওঁতে কেতিয়াও সুদা হাতে অৰ্থাৎ খালী হাতে কেতিয়াও নাযাবা। সনাতন ধৰ্মত পূৰ্বৰ পৰা এটি ৰীতি ৰেৱাজ চলি আহিছে। যদি দেৱ শিশুক কেতিয়াবা প্ৰথমবাৰৰ বাবে দৰ্শন হয় বা কোলাত ল'বলগীয়া হয়, শিশু অৱস্থাত 12 বছৰলৈকে শিশু নাবালক হৈ থাকে, ঈশ্বৰৰ শক্তি তাত ক্ৰিয়া কৰি থাকে। শিশুক কেতিয়াও খালী হাতে চাব নালাগে। কিবা নহয় কিবা এটা দিয়াৰ পাছতে শিশুক কোলাত ল'ব লাগে, অকণমান মৰম কৰিব লাগে। দ্বিতীয়তে, যেতিয়া কোনো দেৱগৃহত প্ৰৱেশ কৰিবলৈ যাব, নামঘৰী হওক বা মন্দিৰেই হওক, খালী হাতে কেতিয়াও যাব নালাগে। কাৰণ অনন্তপতি ব্ৰহ্মাণ্ডৰ গৰাকী পূৰ্ণব্ৰহ্ম ভগৱন্তৰ কৃপাতে আমি ভোগবিলাকৰ সমস্ত আহিলা পাইছোঁ, আমি ভোগ কৰিবলৈ সক্ষম হৈছোঁ। সেইকাৰণে শাস্ত্ৰত কৈছে, ব্ৰহ্মাণ্ডৰ অদ্ভুত তোমাৰ শেষ হয়, অৰ্পণা নহ'লে কিছু ফল নহয়। আমাৰ কষ্ট উপাৰ্জিত ধনৰ অংশ ঈশ্বৰৰ চৰণত অৰ্পণ নকৰাকৈ যদি আমি ঈশ্বৰৰ বিগ্ৰহ বা বাংময়মূৰ্তি দৰ্শন কৰোঁ, আমাৰ পুণ্যত্য পাপী হ'ব। ঈশ্বৰক কোনো ধনৰ প্ৰয়োজন নাই, কিন্তু সেই সদ্ভাৱনাটো চাই যে মই প্ৰদান কৰা ধনৰ অংশ মোৰ উদ্দেশ্যে অৰ্পণ কৰিছেনে নাই,
আৰু একান্ত ভকতসকল যেতিয়া দৰ্শন হ'ব সেই একান্ত ভকতসকলৰ হৃদয়ত মই বিৰাজমান কৰোঁ সেই একান্ত ভকতসকলৰ চৰণ সেৱা কৰোঁতে কেতিয়াও খালী নাছিল আৰু গুৰুৰ ওচৰলৈ যেতিয়া যাবা গুৰুক কেতিয়াও সামান্য দেৱ বুলি সামান্য ব্যক্তি বুলি গণ্য নকৰিবা গুৰুৰ ওচৰলৈ যাওঁতে সদায় তোমাৰ কষ্ট উপাৰ্জিত সঞ্চিত দ্ৰব্যই হওক গোৱাৰন্দই হওক গুৰুৰ ওচৰলৈ লৈ যাব লাগে কাৰণ গুৰুৱে জগত কল্যাণৰ অৰ্থে নিজৰ জীৱনটো উচৰ্গা কৰিছে সাংসাৰিক ভোগবিলাকৰ কথা পাহৰি জীৱৰ কল্যাণৰ কাৰণে বিশ্বৰ কল্যাণৰ কাৰণে জীৱনটো উচৰ্গা কৰিছে সেয়ে পৱন কৃষ্ণ হিচাপে গুৰুৰ ওচৰলৈ যাওঁতে সদায় তেওঁ প্ৰসন্নতাৰ অৰ্থে তেওঁৰ চৰণত অৰ্পণ কৰিবলৈ শুদ্ধ দত্তদ্ৰব্য দক্ষিণাই হওক গোৱাৰন্দই হওক লৈ যোৱাটো উচিত তেতিয়া সেই বৰ্জৰ গোপীসকলে গুৰুৰ ওচৰলৈ আমি পাৰ্যমানে আমাৰ গৃহত থকা দধি দুগ্ধ ঘৃত মধু আখৈ চিৰা যি পাৰোঁ সকলোৱে লৈ যাম বুলি বাক্য কৈছে আৰু পূৰ্ণব্ৰহ্ম ভগৱন্ত কৃষ্ণই কৈছে তোমালোক অহা কালিলৈ মই এই ঠাইতে থাকিম যমুনাৰ সিপাৰে মোৰ গুৰুদেৱ শিষ্যসকলৰ সহিতে তাত ঈশ্বৰৰ নাম জপি ধ্যানত আছে তেখেতৰ বৰ্ণনাৰ অৰ্থে যোনে যেনেকৈ পাৰা দত্তদ্ৰব্যলৈ গুৰু শুশ্ৰূষাৰ কাৰণে যাবা সূৰ্য অস্ত যোৱাৰ পাছত পুনৰ যেতিয়া নতুন এটা দিন আৰম্ভ হ'ল সূৰ্য উদয় হ'ল প্ৰত্যেকগৰাকী গোপীয়ে কান্ধত এটি সুন্দৰ সম্ভাৰে সমৃদ্ধ দধি মধু ঘি মাখন আখৈ চিৰাকে পবিত্ৰ কৰি সমস্ত ভোগবিলাকৰ ফল মূল পাচি ভৰাই কান্ধত লৈ শাৰী শাৰী পাতি গকুল বৃন্দাবনৰ পৰা গুৰু শুশ্ৰূষাৰ কাৰণে আহিবলৈ লাগিল যেতি যমুনাৰ পাৰত খেলা হ'ল সেই সময়ত তেওঁলোকে বিস্ময়ত হতবাক হ'ল যমুনা সেইদিনাখন ৰাতিটোৰ ভিতৰতে ফেনে ফুটুকাৰে বাঢ়ি পাৰ উপচি পৰিল এটা গধুৰ পাত্ৰ কান্ধত লৈ গোপীসকলে সিপাৰে থকা গুৰুক শুশ্ৰূষা কৰিবৰ বাবে যাবলৈ সক্ষম নহ'ল পুনৰ ভগৱান কৃষ্ণক কাকতি মিনতি কৰি ক'বলৈ ধৰিলে হে পাৰ্বণ কৃষ্ণ আজি গুৰু শুশ্ৰূষাৰ কাৰণে আগবাঢ়িছো তোমাৰ গুৰু যেতিয়া আমাৰ গুৰুৰ চৰণত প্ৰপন্ন ভাৱনাৰে সমস্ত দ্ৰব্য অৰ্পণ কৰি আজি দণ্ডৱতে গুৰুৰ কাষত স্বীকাৰ কৰিব বিচাৰিছিলো কিন্তু ভৰা যমুনাই আমাক পথ এৰি দিয়া নাই কেনেকৈ যাম ইমান শাৰী শাৰী পাতি গোপীসকল আহিছে ইমান দত্তদ্ৰব্য লৈ আহিছে কেনেকৈ এখনি নাৱত এই ভৰা যমুনা পাৰ হৈ যাম তেতিয়া ভগৱান কৃষ্ণই ক'লে আৰু চিন্তা নকৰিবা গোপীসকল তোমালোকে যোৱা এটি সৎ ভাৱনা যেতিয়া হৃদয়ত লৈ আহে ভগৱান প্ৰসন্ন হয় গুৰু প্ৰসন্ন হয় তোমালোকে সেই যমুনাৰ তীৰত লৈ হাত জোৰ কৰি কোৱা যে ব্ৰহ্মচাৰী কৃষ্ণই কৈছে গুৰু শুশ্ৰূষাৰ কাৰণে বজ্ৰধামৰ গোপীসকল আহিছে পথ এৰি দিব লাগে এই কথাত সংশয় হ'ল গোপীসকল এইটোতো এটি বৰ কাকতলীয়া কথা অত্যন্ত মিছা কথা কাৰণ ভগৱান কৃষ্ণই সদা সৰ্বদা গোপীসকলৰ লগত আনন্দ কেলি কৰি আছিল আৰু গোপীসকলৰ মনোৰথ পূৰ্ণ কৰিবৰ কাৰণে বৃন্দাবনত তেওঁলোকৰ লগত নৃত্য কৰিছে আলিংগন দিছে চুম্বন কৰিছে তেওঁলোকক সংগ দিছে তেনে সত্ত্বেও ব্ৰহ্মচাৰী কৃষ্ণই বাট এৰিবলৈ যমুনাক আদেশ কৰিবলৈ কৈছে এইটো কেনেকৈ সম্ভৱ গোপীসকলে কৃষ্ণৰ এই কথা শুনি খুব ভাবিবলৈ লাগিল তেতিয়া কৃষ্ণদেৱে কৈছে তোমালোকৰ সংশয় দূৰ কৰিবলৈ পৰে পৱন চোৱা যোৱা এবাৰ গৈ যমুনাৰ আগত কৈ চোৱা পাৰ্বণ কৃষ্ণই কৈছে ব্ৰহ্মচাৰী কৃষ্ণৰ আদেশ যে বাট এৰি দিব লাগে আমি গুৰু শুশ্ৰূষাৰ কাৰণে আহিছো গোপীসকলে শ্ৰদ্ধা ভক্তি কৃষ্ণৰ প্ৰতি গৈ যেতিয়া যমুনাৰ পাৰত হাত জোৰ কৰি ক'লে হে মাতৃ তোমাৰ এই বিশাল জলধাৰা ফেনে ফুটুকাৰে বৈ আছে
আমি গুৰু শুশ্ৰূষাৰ কাৰণে আহিছোঁ। আমাৰ অন্তৰৰ এই শ্ৰদ্ধাৰ ভক্তি গ্ৰহণ কৰক। যদি কৃষ্ণ ব্ৰহ্মচাৰী হয়, তেওঁৰ কথা যদি সত্য হয়, এই ভৰা যমুনাৰ ৰাস্তা আমাৰ বাবে এৰি দিব লাগে। তৎক্ষণাৎ সেই ভৰা যমুনাৰ মাজেদি এটি পথ প্ৰশস্ত হৈ গ'ল আৰু ধীৰে ধীৰে গোপীসকল গৈ গুৰুৰ ওচৰত পাই গ'ল। দেখিছে যে দুৰ্বাসা ঋষিয়ে ধ্যানমগ্ন হৈ ঈশ্বৰৰ চৰণ চিন্তা কৰি নাম জপি আছে আৰু সকলোৱে দণ্ডৱতে পৰি গুৰুৰ চৰণত কাকতি কাপন্যই সেৱা ধৰিলে। হে গুৰুদেৱ, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী প্ৰাণ কৃষ্ণ ভগৱন্তই কৈছে আপুনি হেনো তেওঁ গুৰু হেনো সাক্ষাৎ তাৰক ব্ৰহ্ম নিৰ্চিতম। যিজন গুৰুৱে ঈশ্বৰ কোন, ঈশ্বৰক কিয় ভজিব লাগে, ঈশ্বৰৰ দাসত্ব স্বীকাৰ কৰিবলৈ শিকায়, সেই গুৰুৰ চৰণত অচলা ভক্তি থাকিব লাগে বুলি কৈছিলে। সেয়েহে আমি পূজা দ্ৰব্যৰ লগতে আপোনাৰ চৰণত ভক্তি ভৰা অঞ্জলি অৰ্পণ কৰিছোঁ আৰু আপোনাৰ উদৰত লাগিবৰ কাৰণে দধি মধু চাউল চিৰা লগতে ফল মূলকে প্ৰমুখ্য কৰি আপোনাৰ ভোজনৰ বাবে আমি শ্ৰদ্ধা ভক্তিৰে গৃহৰ পৰা আপোনালৈ এটি এটি পাত্ৰত এই সমস্ত দত্তদ্ৰব্য লৈ আহিছোঁ। যদি আমাৰ এই দাসৰ দাসীসকলৰ অৰ্পণ কৰা দত্তদ্ৰব্য আপুনি যদি প্ৰসন্ন মনেৰে গ্ৰহণ কৰে, আমাৰ এই জনম সাৰ্থক হ'ব। আমাৰ যদি এই অৰ্পিত দ্ৰব্যৰ পৰা যৎকিঞ্চিত আপুনি গ্ৰহণ কৰে, বৈকুণ্ঠপতি ভগৱন্ত সন্তোষ হ'ব। কাৰণ ভগৱন্তই নিজ মুখে ঘোষণা কৰিছে, আমাত কৰি শ্ৰেষ্ঠ গুৰু জন শিষ্য কৰি শিষ্য হৈয়া সেৱা কৰোঁ দুখানি চৰণ। আমি শিষ্য, আপোনাৰ দাসত্ব স্বীকাৰ কৰিও আপুনি গ্ৰহণ কৰক। আৰু এই কথা শুনি আত্মসন্তুষ্টিৰে দুৰ্বাসা ঋষিয়ে তৎক্ষণাৎ চকুৰ প্ৰচাৰতে সেই গোপীসকলে সহস্ৰ গোপীয়ে অৰ্পণ কৰা দধি দুগ্ধ ঘি মৌ মাখন ফল মূল সকলো ফুলৰ পৰাই গ্ৰহণ কৰিলে। সকলো পাত্ৰ খালী হৈ গ'ল। চকু মেলি গোপীসকলে দেখিলে যে তেওঁলোকে লৈ অহা কোনো পাত্ৰতেই যৎকিঞ্চিত কোনো আহাৰ বাচি থকা নাই। তেওঁলোকে অতি আচৰিত হৈ প্ৰসন্নতা লভিলে যে গুৰু সন্তোষ হ'ল। গুৰুৰ অভয় কমলত দণ্ডৱত প্ৰণাম কৰি তেওঁলোকে আশীষ নিমালি লৈ পুনৰ ঘূৰি আহিবলৈ ল'লে আৰু ক'লে, হে গুৰুদেৱ, পুনৰ যমুনা ঢৌৱে ফেনে ফুটুকাৰে বব ধৰিছে। ভগৱান কৃষ্ণই আমাক এটি বাক্য কৰি আপোনাৰ ওচৰত সেৱা ধৰিবৰ কাৰণে ব্যৱস্থা কৰি দিছিল, কিন্তু পুনৰ যমুনা ফেনে ফুটুকাৰে গৈছে। এইবাৰ আপুনি কৃপা কৰি যমুনাক বাট এৰি দিবলৈ ক'ব লাগে। তেতিয়া ভগৱান কৃষ্ণৰ যেনেধৰণে বাক্য কৰিছিলে, ঋষি দুৰ্বাসাই বাক্য কৰিলে, সেই গোপী হওক, তোমালোকৰ সেৱা আৰু শুশ্ৰূষাত আজি মই প্ৰসন্ন হৈছোঁ। আৰু আমি প্ৰকাশ্যে প্ৰকাশ কৰিছোঁ, পূৰ্ণব্ৰহ্ম ভগৱন্ত আজিখনতে তোমালোকৰ প্ৰতি সদাহৰ পৰা সন্তুষ্ট হ'ব। কাৰণ গুৰু সন্তুষ্ট হ'লে ভগৱান সন্তুষ্ট হয় আৰু তোমালোকৰ বংশ পৰিয়াল সকলোৱে উদ্ধাৰ হ'ব। যোৱা, তোমালোকক মই বিদায় দিছোঁ আৰু যমুনাৰ আগত ক'বা, অল্পহাৰী অহনিশে ব্ৰতত থকা কঠোৰ ব্ৰত পালন কৰা দুৰ্বাসাই কৈছে যমুনাই বাট এৰি দিব। এই কথা শুনি বিস্ময়ত গোপীসকলৰ চকুৰ পানী বৈ গৈছে আৰু লগতে বিস্ময় ভাৱে ঈশ্বৰ চিন্তা কৰিবলৈ লাগিল। ইমান দত্ত দ্ৰব্য সহস্ৰ গোপীয়ে গকুল বৃন্দাবন বনৰ পৰা লৈ আহিল গুৰুৰ চৰণ অৰ্পণ কৰিবলৈ। তৎক্ষণাতে চকুৰ পলকতে উদৰ পৰাই দুৰ্বাসাই আনন্দ মনেৰে অতি তৃপ্তিৰে গ্ৰহণ কৰিলে। আকৌ কৈছে, অত্যন্ত ব্ৰত পালন কৰা অল্পহাৰী দুৰ্বাসাই কৈছে বাট এৰি দিবলৈ। এই ৰহস্য বুজি নাপালে।
তেতিয়া দুৰ্বাসা ঋষিয়ে কৈছে যিবিলাক ৰহস্য ঈশ্বৰৰ নাম জপ কৰিলে গম পোৱা যায়, দেখাত সহজ আৰু ভাবিলেও সহজ, তোমালোকে এবাৰ প্ৰমাণ কৰি চোৱা। যোৱা গোপীসকল, তোমালোকক যমুনাই বাট এৰি দিব। আৰু গোপীসকল আহি যেতিয়া পুনৰ সেৱা ধৰি যমুনা মাতৃক ক'লে, সেই মাতৃ অল্পহাৰী, যি অলপে আহাৰ গ্ৰহণ কৰে, যি অত্যন্ত কঠোৰ ব্ৰত পালন কৰা দুৰ্বাসাই কৈছে পথ এৰি দিব লাগে। লগালগি সেই যমুনাই পথ এৰি দিলে। এতিয়াও ইয়াৰ ৰহস্য কৃষ্ণ ভগৱন্তই গোপীসকল অহাৰ পাছত কৈছে যে সেই গোপীসকল যুগে যুগে একান্ত ভকত বৈষ্ণৱসকলে এই কথাটো অনুভৱ কৰিব লাগিব যে ভগৱানে কেতিয়াও নিজৰ পুতলাৰ ওপৰত প্ৰেমত নকৰে। এই বিশ্ব ব্ৰহ্মাণ্ডখন মই সৃষ্টি কৰিছো আৰু ইয়াত থকা সমস্ত জীৱ মোৰেই কৃপাৰ বলত চৈতন্য হৈ আছে। এনেকুৱা জীৱৰ প্ৰতি মই কেতিয়াও মোহিত নহওঁ। তোমালোকে ইচ্ছা প্ৰকাশ কৰাৰ কাৰণে মই পুতলাৰ লগত খেলা কৰিলো, তোমালোকক মই সম্ভোগ দিলো, চুম্বন কৰিলো, আলিংগন কৰিলো। যেতিয়াই মোৰ ইচ্ছা হ'ব এই ব্ৰহ্মাণ্ড ধ্বংস কৰিম। এই হাতেৰে সৃষ্টি কৰা পুতলাবিলাকক প্ৰাণবায়ু স্বৰূপ মোৰ পৰমাত্মা যি ৰূপে যে আছো, মই যেতিয়া আহিম চব সকলো জড় হৈ যাব। সেইকাৰণে অল্পমতি মনুষ্যই হওক বা যিসকল অজ্ঞানী অবিদ্যা মায়াভান্তিত থকা ব্যক্তিসকলে মোৰ এই লীলাক সদায় সন্দেহৰ দৃষ্টিয়ে চাব। আৰু যিজন দুৰ্বাসাই উদৰ পৰাই ইমান দত্তলভ্য খোৱাৰ পাছতো তেওঁ অল্পহাৰী আৰু ব্ৰত বা কঠোৰ ব্ৰত পালন কৰা বুলি যে কৈছিলে, যিসকল ব্যক্তিয়ে অবিৰত ঈশ্বৰ চিন্তাত থাকে, তেওঁলোকে ঈশ্বৰৰ নামত যি পায় পূৰ্ণব্ৰহ্ম ভগৱন্ত হৃদয়ত আছে বুলি ঈশ্বৰক অৰ্পণ কৰিহে দ্ৰব্য গ্ৰহণ কৰে। আৰু তেওঁ যি দ্ৰব্য গ্ৰহণ কৰে ঈশ্বৰে গ্ৰহণ কৰে। সেইকাৰণে তেওঁ যৎকিঞ্চিত খালেও ঈশ্বৰে গ্ৰহণ কৰে। আৰু এই যে দুৰ্বাসাই বিস্তৰ আহাৰ ভোজন কৰিলে, এয়া সমস্ত জগতৰ যিমান জীৱ আছিলে জীৱবোৰৰ উদৰত গৈ প্ৰৱেশ কৰিলে। অকল দুৰ্বাসাই গ্ৰহণ কৰা নাই। দুৰ্বাসাই নিজৰ কাৰণে নিজৰ মনেৰে ভাবে যে মই ইমান কণে গ্ৰহণ কৰিম, সেইকণে গ্ৰহণ কৰে। আৰু যি লীলা তেওঁৰ লগতে সমস্ত ভকত বৈষ্ণৱ তথা হিত ভূত সমস্ত জীৱৰ কল্যাণৰ অৰ্থে তেওঁ সমস্ত জীৱৰ কল্যাণৰ অৰ্থে ঈশ্বৰৰ অৰ্পণ কৰি গ্ৰহণ কৰিলে। সেইকাৰণে কঠোৰ ব্ৰতধাৰী অত্যন্ত বতাহাৰী দুৰ্বাসাই কোৱাৰ কথা আৰু নিজে গ্ৰহণ কৰাৰ কথাৰ মাজত কিছু পাৰ্থক্য আছে। সেইকাৰণে অবস্তুক দেখাৰ বস্তুক আৱৰি ই এহিহে মোহৰ মায়া জানো নিষ্ঠ কৰি। সেইকাৰণে সেই সমস্ত যি দত্তদ্ৰব্য আমাৰ প্ৰভুৰ কৃপাত নিজৰ ঘৰতেই হওক, অন্য গৃহতেই হওক বা অনুষ্ঠানেই হওক, আমাৰ সন্মুখত আহাৰ হিচাপে আহি পায়হি। তেতিয়া সেই আহাৰ আমি ঈশ্বৰক অৰ্পণ কৰিহে গ্ৰহণ কৰিব লাগে। কাৰণ ঈশ্বৰক অৰ্পণ নকৰাকৈ যি দ্ৰব্য গ্ৰহণ কৰে সেয়া পাপ হয়, পাপ ভক্ষণ কৰা হয়। আমাৰ দেহটো ডাষ্টবিন নহয়, যেতিয়াই তেতিয়াই যি আমি আমাৰ দেহত দলিয়াই থাকিবলৈ। সেইকাৰণে শাস্ত্ৰত উল্লেখ কৰিছে ভগৱন্তৰ ওচৰত অৰ্পণ কৰি আহাৰ গ্ৰহণ কৰিবলৈ। শাস্ত্ৰত কৈছে অন্নম ব্ৰহ্ম ৰসম বিষ্ণু ভোক্তা দেব জনাৰ্দনম এবং ধয়াতবা তথা জ্ঞাতবা অন্ন দোষ নলিপয়তে। আমাৰ হৃদয়ত থকা প্ৰাণবায়ু অৰ্থাৎ পৰমাত্মা বস্তু ব্ৰহ্ম, আমি গ্ৰহণ কৰা আহাৰো ব্ৰহ্ম, আমি যে শব্দ উচ্চাৰণ কৰিছো এয়াও ব্ৰহ্ম, ঈশ্বৰৰ নামো ব্ৰহ্ম। সেইকাৰণে আমাৰ দেহত থকা বীৰ্যও ব্ৰহ্ম, যাৰ দ্বাৰা সন্তান জন্ম হয়।
সেইকাৰণে মহাপুৰুষ শংকৰ গুৰুজনাই কীৰ্তন শাস্ত্ৰৰ প্ৰথমতে লিখিছে, প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ। সমস্ততে ব্ৰহ্ম বিৰাজমান হৈ আছে। সেয়েহে সেই ব্ৰহ্ম ঈশ্বৰৰ চৰণ অৰ্পণ কৰি খালে প্ৰসাদ গ্ৰহণ কৰা হয়। সেয়েহে আজি এই মহান অনুষ্ঠানত আপোনাৰ সব বিষ্ণু বৈষ্ণৱৰ সাক্ষাৎ উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ নিমন্ত্ৰণ ক্ৰমে ঈশ্বৰ প্ৰভু ভগৱন্তৰ কিছু তত্ত্ব কথা আপোনালোকৰ চৰণত অৰ্পণ কৰিলোঁ। একেলেঠাৰিয়ে কেইবাটাও